পানী নৰা এয়া প্ৰকৃতিৰ ৰম্যভূমি পানী নৰা। ইয়াৰ সৌন্দৰ্য অতি অনুপম, অতি বিতোপন, ইমান ভাল লগা, হয়তো আপোনাকো আকৰ্ষিত কৰিব, ইমান ভাল লগা। ৱাও, ইমান বিউটিফুল লোকেশ্যন। পানী নৰালৈ আহিলোঁ আৰু পানী নৰাৰে সেউজীয়া পৰিৱেশৰ মাজত বিমুগ্ধ হৈ আছোঁ। আগলৈ কি কাম আছে? এখন হেৰি আছে, খেৰমিয়া আছে, খেৰমিয়া নাৰমুপীয়া হয়। এখন তাত মিচিং মানুহ আছে? মিচিং মানুহ আগলৈ আছে। হয় নেকি? আগলৈ বালিজান কি বুলি কয়? বালিজান বুলি কয় না? বালিজান নকয়, সেইখন মিচিং মানুহে কয়। আৰু বেকাজান নে কি সেইটো কৈছে? ডেকা নহয়, থাকি আহিছে, আহিছিলে থাকি আছে ন? এই পানীছিলে চাইড হয় তাতো কেম্প এটা আছে ডেকাজান। হয়। জানখন একা বেকা বোলে? লাহে গৈছে আমিয়ে বেকা যাম। নামে একে। পাহাৰৰ পৰা ওলাই তাৰমানে নৈখন এনেকুৱা, আপুনি এইখিনিতে পাব, আকৌ এইখিনিত পাব। সেইটো কাৰণে নামে দিলা ডেকাজান। পানী নৰাত প্ৰাতৰ ভ্ৰমণ, আচলতে প্ৰাতৰ ভ্ৰমণ কৰি পানী নৰাত ইমান ভাল লাগিছে। আৰু ইয়াৰে আমাৰ নোমল গগৈদাক পাইছোঁ। তেখেতে পানী নৰাৰ ইতিহাস সম্পৰ্কে, ইয়াৰ সৌন্দৰ্য সম্পৰ্কে কিছু আমাক বিৱৰণ দিছে, যথেষ্ট ভাল লাগিছে। আৰু পানী কওক। এই পুলিখিনি এতিয়া বেছি দিনৰ পৰা নাই নহয়। এইখন বাগানটো ডাঙৰ আছিল বাৰু। হয়। ব্ৰিটিছৰ দিনতে ৰোৱা। এইবোৰ ব্ৰিটিছৰ দিনৰ ন? নাই, এতিয়া ৰুইছে এতিয়া। আগতে ব্ৰিটিছে ৰোৱা হয়। নতুন পুলি নামঘৰটো ৰুইছে। তিনি বছৰমান হৈছে, 3-4 বছৰমান হ'ব। হয়। আপোনালোকে ইয়াত নিৰ্মল অক্সিজেন পাইছে, একদম বিশুদ্ধ অক্সিজেন। আৰু ওলাই গ'লে আপোনালোকে এটা সেউজীয়া এটা পৰিৱেশ পায়। গতিকে সেইকাৰণে হয়তো আপোনাৰ গাঁৱৰ মানুহৰ অন্তৰবোৰ ইমান ভাল ন? এতিয়া অলপ গৰম দি আহিছে, কিন্তু অলপ মানুহ নাই। ৰাতিপুৱা পুৰা ফুৰিব লাগে। হয় নেকি? পানীত আৰু বস্তু পায় আৰু কিবা কিবি শাক পাচলি। হয়। চাহ বাগান আছে? চাহ বাগান আছে। ইয়াত বাঘ ওলাই নি বাৰু? মাছ ওলাই। আৰু কি ওলাই বনৰীয়া জীৱ জন্তু? হাতী নাই, হাতী আগলৈ হাতী নাই? হয়। এইটো বান্দৰচলীয়া হাতে পৰে? পানী নৰা হয় নেকি? বান্দৰচলীয়া পানী নৰা নহয়, অকল পানী নৰাহে পৰে। বান্দৰচলীয়া হেৰি থাকেই। LP স্কুলখন যে বান্দৰচলীয়া লিখা আছে? এইটো হেৰি বান্দৰচলীয়া লেখা মানে আগতে পঞ্চায়ত হয় নেকি? এনেইতো পানী নৰাহে হয়? পানী নৰা মানে হেৰি আগত আছিলে, এই যে বান্দৰচলীয়াটো ঠাণ্ডা জান এখন গৈছে যে, এই জানখন যেতিয়া পাই আহিলে যে সেইটোৱে ভাগ কৰিছে। সেইটোৱে ভাগ কৰিছে। ইয়াত কিমান ঘৰমান মানুহ আছে? মানুহ আছে ইয়াতে পানীত 100 মান আছে। হয় নেকি? চাহ বাগানৰ সৌন্দৰ্য, আচলতে ব্ৰিটিছসকলেই ইয়াত এক সেউজীয়া বিপ্লৱৰ সূচনা কৰিছিল। ইতিমধ্যে নোমল গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে, স্থানীয় এগৰাকী ব্যক্তিয়ে উল্লেখ কৰিছে। বৃহৎ হেক্টৰ কৃষিভূমিত আমি দেখা পাইছোঁ শাৰী চাহ গছ দেখিছোঁ। গতিকে সঁচাকৈ ভাল লাগিছে, বিমুগ্ধ হৈ